যি নাৰী শ্বাবান মাহত 5টা আমল কৰিব সেই নাৰীৰ কপাল খুলি যাব, জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ হ'ব, অভাৱ অনাটন দৰিদ্ৰতা আল্লাহ তাআলাই দূৰ কৰি দিব, সন্মান মৰ্যাদা বৃদ্ধি হ'ব। যিসকলে ইনকাম কৰে ৰোজগাৰ কৰে আল্লাহ তাআলাই তেওঁলোকৰ ৰোজগাৰত প্ৰচুৰ বৰকত দান কৰিব, জীৱনত আয় উন্নতি হ'ব, মনৰ আশাবোৰ আধৰুৱা সপোনবোৰ আল্লাহ ৰব্বুল আলামিন পূৰা কৰি দিব। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই শ্বাবান মাহত এই 5টা আমল কেতিয়াও এৰি নিদিব। আমি সকলোৱে এই 5টা আমল বেছি বেছিকৈ কৰিব লাগে। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, যদি এই 5টা আমল আপুনি কৰিব পাৰে আপোনাৰ দোৱা আল্লাহ তাআলাই কবুল কৰিব, আপুনি যিয়েই বিচাৰে আল্লাহ তাআলাই লগে লগে দান কৰিব। কিয়নো শ্বাবান মাহ বহুত ফজিলতপূৰ্ণ আৰু বৰকতময় এটি মাহ হয়। ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, শাবানু শাহরি রমজানু শাহরুল্লাহ। শ্বাবান মোৰ মাহ হয় আৰু ৰমজান আল্লাহ তাআলাৰ মাহ হয়। শ্বাবান নবীৰ মাহ। যেতিয়া শ্বাবানৰ মাহ আহি যায় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহেৰা আনৱাৰ ৰঙা পৰি যায়, কিয়নো আগন্তুক ৰমজান আহি আছে। ৰমজানৰ কাৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শ্বাবান মাহৰ পৰা তৈয়াৰী আৰম্ভ কৰি দিছিল। শ্বাবান মাহত বেছি বেছিকৈ নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰোজা ৰাখিছিল। এই মাহত আপুনি 1 নম্বৰ আমল হৈছে আপুনি কমসে কম 3টা ৰোজা ৰাখিব। শ্বাবান মাহৰ ৰোজাৰ ইমানেই ফজিলত হয়। হাদিস শরীফত আহিছে আল্লাহর রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যে ব্যক্তি শ্বাবান মাহৰ 3টা ৰোজা ৰাখিব আৰু ইফতাৰৰ সময়ত 3বার দুরূদ শরীফ পাঠ করিব, ইসাল্লি আলা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 মাররাত ইনদা ইফতারিহি ইল্লা গফারাল্লাহু লাহু মা তাকদ্দামা মিন যামবিহি ওয়া বারাকা লাহু ফি রিজকিহি। আল্লাহু আকবার। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যে ব্যক্তি শ্বাবান মাহৰ 3টা ৰোজা ৰাখে আৰু ৰোজাৰ যেতে ইফতাৰ কৰে ইফতাৰৰ সময়ত 3বাৰকৈ দুরূদ শরীফ পাঠ কৰে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরূদ শরীফ পাঠ কৰে, যিকোনো দুরূদ শরীফ আপুনি পঢ়িব পাৰে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যিকোনো দুরূদ শরীফ আপুনি পঢ়িব পাৰে। ৰোজা ৰাখি ইফতাৰৰ সময়ত ইফতাৰৰ আগে আগে 3বাৰ দুরূদ শরীফ পাঠ কৰিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, আল্লাহ তাআলাই সেইজন ব্যক্তিৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। আল্লাহু আকবার। মাথো হেয়াই নহয়, ওয়া বারাকা লাহু ফি রিজকিহি, তার রিজিকত আল্লাহ রাব্বুল আলামিন প্রচুর বরকত দান কৰে। আল্লাহু আকবার। বরকত কিন্তু বহুত ডাঙৰ বস্তু। আপোনাৰ ইনকাম কমেই হোক, যদি বরকত থাকে তাতে শান্তি আছে। আৰু চাবচোন বহুত মানুহ আছে যে বহুত টকা পইচা আহে কিন্তু শান্তি নাই, কিয়নো তাতে বরকত নাই। যদি বরকত থাকে আল্লাহ তাআলাৰ ৰহমত নাজিল হয়, জীৱনত শান্তি আহে। সেইকাৰণে শ্বাবান মাহত কমসে কম 3টা ৰোজা ৰাখাৰ চেষ্টা কৰিব। আৰু এই ৰোজা আপুনি কেতিয়া ৰাখিব? শ্বাবান মাহত 15 তাৰিখৰ আগে আগে যেতিয়া আপোনাৰ সুবিধা হয় 3টা ৰোজা আপুনি ৰাখিব। অন্য এক ৰিৱায়াতত আহিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, যে ব্যক্তি শ্বাবান মাহৰ 3টা ৰোজা ৰাখে আল্লাহ রাব্বুল আলামিন বাআসাহুল্লাহু ইয়াউমাল কিয়ামাতি আলা নাকাতিন মিন নুকিল জান্নাহ, সেইজন ব্যক্তিক আল্লাহ তাআলাই কিয়ামতৰ দিনাখন জান্নাতি উটত আৰোহণ কৰাব। আল্লাহু আকবার। কিমান ফজিলতপূৰ্ণ এই ৰোজা হয়। সেইকাৰণে চেষ্টা কৰিব কমসে কম 3টা ৰোজা ৰাখাৰ চেষ্টা কৰিব। আৰু এই ৰোজা মাহে ৰমজানৰ কাৰণে ট্ৰেইনিং দিয়া হয়। عن أبي هريرة رضي الله عنه قال سمعت رسول الله صلى الله عليه وسلم يقول نقوا أبدانكم بصيام شعبان لصيام رمضان। হে মোৰ উম্মতসকল, তোমালোকৰ শৰীৰ পবিত্ৰ কৰা শ্বাবান মাহৰ ৰোজা ৰাখি ৰমজানৰ কাৰণে তৈয়াৰী কৰা। ৰমজানৰ ৰোজা ৰাখাৰ কাৰণে শ্বাবানৰ ৰোজা ৰাখি ট্ৰেইনিং দিয়া, নিজকে তৈয়াৰী কৰা। শ্বাবান মাহৰ ৰোজা কিন্তু মাহে ৰমজানৰ কাৰণে এক ধৰণৰ ট্ৰেইনিং হয়, কিয়নো গোটেই বছৰটোত আমি ৰোজা ৰাখা নাই আৰু ইয়াৰ অভ্যাসটো নোহোৱা হৈ যায়। এটা বছৰৰ পিছত যেতিয়া ৰমজানৰ ৰোজা ঘূৰি আহিছে আমি শ্বাবান মাহত ট্ৰেইনিং ল'ব লাগে। মাহে ৰমজানৰ ৰোজা যেহেতুকে ফৰজ হয় আমি ৰাখিবই লাগিব। প্ৰত্যেকজন মুমিন মুছলমান আকিল বালিগে মাহে ৰমজানৰ ৰোজা ৰাখাটো ফৰজ হয়, আমি সকলোৱে জানো। আৰু সেই ফৰজ ৰোজা আদায় কৰাৰ কাৰণে শ্বাবান মাহত নফল ৰোজা ৰাখি আমি ট্ৰেইনিং দিব লাগে। সেইকাৰণে আমি সকলোৱে চেষ্টা কৰিম শ্বাবান মাহত কমসে কম 3টা ৰোজা ৰাখাৰ আমি সকলোৱে চেষ্টা কৰিম। 1 নম্বৰ আমল হৈছে ৰোজা ৰাখা। 2য় নম্বৰত বেছি বেছিকৈ নফল নামাজ পঢ়া, যিমান বেছি পাৰে নফল নামাজ পঢ়িব। শ্বাবান মাহৰ 14 তাৰিখৰ দিন গৈ ৰাতি শবে বাৰাত হয়। শবে বাৰাত আচলতে হাদিসৰ ভাষাত লাইলাতুম মিন নিসফি শ্বাবান, নিসফে শ্বাবানৰ ৰাতি বুলি কোৱা হয়।
এই ৰাতি যদি সঠিক মতে ইবাদত কৰিব পাৰে, বেছি বেছি নফল নামাজ পঢ়ি জিকিৰ আজকাৰ কৰি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰে, আল্লাহ ৰব্বুল আলামিন জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি ইহকাল পৰকালৰ সকলো কল্যাণ দান কৰিব। বেছি বেছি নফল নামাজ পঢ়াৰ চেষ্টা কৰিব। 2 নম্বৰ আমল হৈছে শাবান মাহটোত বেছি বেছি যিমান বেছি পাৰে যেতিয়াই সুবিধা পায় ধুনীয়াকৈ অজু কৰিব, আৰু অজু কৰি লৈ যেতিয়া সুবিধা পাইছে আপুনি সলাতুত তসবিহ নামাজ পঢ়িব। সলাতুত তসবিহ নামাজৰ বহুত ফজিলত আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰায়েক হযরত আব্বাস রাদিয়াল্লাহু আনহুক এই নামাজ শিকাই দিছিল। আপুনি সলাতুত তসবিহ নামাজৰ নিয়ম যদি নাজানে তেতিয়াহ'লে এই চেনেলত ভিডিঅ' দিয়া আছে সলাতুত তসবিহ নামাজ কেনেকৈ পঢ়িব লাগে। 4 রাকাত নামাজত 300 বাৰ তিসরা কলিমা পঢ়িব লাগে, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। আৰু কোন সময়ত কিমান বাৰ পঢ়িব গোটেইখিনি নিয়ম কানুন কৈ দিয়া আছে, আৰু সেই ভিডিঅ'ৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। আপুনি চাই লৈ সলাতুত তসবিহ নামাজ শিকি ল'ব। 2 নম্বৰ আমল যে বেছি বেছি নফল নামাজ পঢ়িব। 3 নম্বৰত দুৰুদ শৰীফ বেছি বেছিকৈ এই মাহত দুৰুদ শৰীফ পঢ়িব, কিয়নো এই মাহটোৱে আমাৰ নবীৰ মাহ হয়। আল্লাহু আকবার। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মই আগতে যেটো হাদিস তিলাওয়াত কৰিছো, শাবানু শাহরি রমজানু শাহরুল্লাহ। শাবান মোৰ মাহ হয় আৰু ৰমজান আল্লাহৰ মাহ হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে কৈছে শাবান মোৰ মাহ হয়, নবীৰ মাহ, সেইকাৰণে বেছি বেছিকৈ দুৰুদ শৰীফ বেছি বেছিকৈ পঢ়িব। যিকোনো দুৰুদ শৰীফ আপুনি জানে, আমি যেটো নামাজত পঢ়ো, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। যিকোনো দুরূদ শরীফ আপনি পঢ়িব পাৰে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, নহলে আল্লাহুম্মা সাল্লি আলা মুহাম্মাদিন নাবিয়িল উম্মি ওয়া আলা আলিহি ওয়া সাল্লিম তাসলিমা। যিকোনো দুরূদ শরীফ আপনি যদি এবাৰ পাঠ কৰে আল্লাহ রব্বুল আলামিন লগে লগে আপনার উপৰত 10টা রহমত অবতীর্ণ কৰিব, 10টা গুনাহ মাফ কৰি দিব, 10টা মর্যাদা আল্লাহ তাআলা বুলন্দ কৰি দিব। আল্লাহু আকবার। মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান। এবার দুরূদ শরীফ পড়ার লগে লগে আল্লাহ তাআলা 10টা রহমত লগে লগে, কোনো দেরি নহয়, লগে লগে 10টা রহমত নাজিল করে দিয়ে। অন্য রিওয়ায়াতে আহিছে যে 10টা গুনাহ মাফ হয়, 10টা মর্যাদা বুলন্দ করে দেওয়া হয়। আল্লাহ তাআলাই নিজে নবীর উপৰত দুরূদ শরীফ পাঠ কৰে, সেইকাৰণে আমি বেছি বেছিকৈ দুরূদ শরীফ পঢ়িব লাগে। আল্লাহ তাআলাই নিজে নবীর উপৰত দুরূদ পঢ়ে, কথাটো শুনি আপুনি আচৰিত নহব। আল্লাহ তাআলাই নিজে কোরআন কারীমত কয়, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। নিশ্চয় আল্লাহ পাক আৰু তেওঁৰ ফেৰেশতাসকলে ইসাল্লুনা আলান নবী, তেওঁলোকে নবীৰ ওপৰত দুরূদ পঢ়ে। আল্লাহু আকবার। ইয়া আইয়ুহাল্লাযীনা আমানু, হে মুমিনসকল, আমাক কৈ আছে আল্লাহ তাআলাই নিজে তেওঁৰ ফেৰেশতাসকলক লৈ নবীৰ ওপৰত দুরূদ পঢ়ে, আৰু আমাকো কৈছে তোমালোকেও নবীৰ ওপৰত দুরূদ পঢ়া, সালাম পঠোৱা। আল্লাহ তাআলা সেইজন বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় যিজনে নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ নবীৰ ওপৰত দুরূদ পঢ়ে, সালাম পঠায়। সেইকাৰণে যিমান বেছি পাৰে এনি টাইম দুরূদ শরীফ পাঠ কৰি থাকিব। 4 নম্বৰত বেছি বেছিকৈ ইস্তিগফাৰ পঢ়িব। ইস্তিগফার, যিকোনো ইস্তিগফার আপনি পঢ়িব পাৰে। আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই, আস্তাগফিরুল্লাহ আস্তাগফিরুল্লাহ। যিকোনো ইস্তিগফার আপনি খাস তওবার নিয়ত লৈ ইস্তিগফার পঢ়িব। ইস্তিগফার যদি আপনি বেছি বেছিকৈ পঢ়ে আল্লাহ তাআলাই আপোনাক মকবুলিয়াতৰ দরজা দান কৰিব। আপুনি যেই দোয়া কৰে আল্লাহ তাআলাই লগে লগে কবুল কৰিব। সেইকাৰণে বেছি বেছিকৈ যিমান বেছি পাৰে ইস্তিগফার পঢ়িব। আমাৰ কিমান সময়ত গুনাহ হৈ যায়, কেতিয়াবা জানি নাজানি, সৰু ডাঙৰ, গোপন প্ৰকাশ্য কিমান গুনাহ আমি কৰো, কোনো হিসাব নাই। কিন্তু যেতিয়া আমি খাস তওবার নিয়ত লৈ সেই গুনাহ, কোনো গুনাহ যদি কৰি আছো, সেই গুনাহ স্টপ কৰি, ইয়া আল্লাহ যি ভুল কৰিলো আৰু কৰিলোৱে, আৰু জীৱনত কেতিয়াও কোনো ভুল নকৰো, তুমি মোক মাফ কৰি দিয়া। আল্লাহ ৰব্বুল আলামিন জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি নিষ্পাপ মাসুম কৰি দিব। আল্লাহ তাআলাই কয়, লা তাকনাতু মির রাহমাতিল্লাহ, তোমালোকে যিমানেই গুনাহ নকৰা কিয় মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা। মোৰ ৰহমতৰ আশা কৰা, মোৰ ওচৰত আহা, তওবা কৰা, মই তোমাৰ জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিম। তুমি জমিনৰ পৰা আৰম্ভ কৰি আসমানলৈকে গোটেই পৃথিৱী যদি গুনাহ কৰি তুমি ভৰপূৰ কৰি দিয়া আৰু এবাৰ মোৰ ওচৰত আহি ক্ষমা প্ৰাৰ্থনা কৰা, ইয়া আল্লাহ মই গুনাহগাৰ, তোমাৰ নাম গফ্ফাৰ, মোক তুমি মাফ কৰি দিয়া, মই কাৰ দুৱাৰত যাম? আল্লাহ ৰব্বুল আলামিনে কয়, মই তোমাৰ জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি তোমাৰ সেই নামায়ে আমল নেকিৰে পৰিৱৰ্তন কৰি দিম। আল্লাহু আকবার। সেইকাৰণে আমি বেছি বেছিকৈ ইস্তিগফাৰ পঢ়িব লাগে, খাস তওবার নিয়ত লৈ আমি ইস্তিগফাৰ পঢ়িব লাগে।
5 নম্বৰত আপোনাৰ যেতিয়াই সুবিধা হয় আপুনি কিবা কাজকৰ্ম কৰি থাকিলেও মুখখনটো বন্ধ নাথাকে, মনে মনে আপুনি জিকিৰ কৰি থাকিব, আল্লাহ আল্লাহ জিকিৰ কৰি থাকিব। ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া গফাৰু ইয়া আল্লাহ, ইয়া ৰাজ্জাকু ইয়া আল্লাহ, বেছি বেছিকৈ জিকিৰ কৰি থাকিব। এই 5টা আমল যদি আপুনি বেছি বেছিকৈ কৰি থাকে, আল্লাহ ৰব্বুল আলামিন জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব, ইহকাল পৰকালৰ সকলো কল্যাণ আপোনাক দান কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে বেছি বেছিকৈ এই শাবান মাহৰ ফজিলত হাসিল করা, এই মাহত বেশি বেশি করে নফল ইবাদত করার আল্লাহ তাআলা তৌফিক দান করুক। সকলকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।